মই আচলতে আপোনালোকৰ কাৰ্যসূচীখন অকণমান সলনি কৰি দিবলৈ বাধ্য হ'লোঁ। মোৰ আজি 11খন মিটিং আছে, সেইকাৰণে অকণ আগতীয়াকৈ ল'লোঁ। চৰি, দুখিত। শ্ৰদ্ধেয় সভাপতি ডাঙৰীয়া, আৰু বিশেষভাৱে চাগে আজিৰ সভাখনত মই নীলমণি গগৈ ছাৰক তেখেতক সম্বোধন কৰিব লাগিব। হিমন্ত গগৈ ডাঙৰীয়া, আমাৰ নাগপুৰ শিৱসাগৰ জিলাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া, আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী, আমাৰ দলৰ ৰমেন বৰঠাকুৰ, গোবিন্দ চেতিয়া ফুকন, আমাৰ ৰেণুকাকে ধৰি আৰু এই অঞ্চলৰ সকলো বিশিষ্ট নাগৰিকলৈ শ্ৰদ্ধা জনাই মই চমুকে কেইটামান কথা, চমুকে মানে মোৰ ওচৰতে এটা বাক্যহে ক'বলগীয়া আছিলে। মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিল যে স্কুলখনৰ এটা ডাঙৰ সমস্যা আছে। সমস্যাটো হ'ল যে স্কুলৰ মাটি নাই। মানে 3খন স্কুল ইয়াত মাৰ্জ কৰি দিলে ন, দুখন স্কুল মাৰ্জ কৰি দিলে। ইয়াত কিন্তু স্কুলখন বহলাবৰ কাৰণে মানে মাটি নাই। সেইকাৰণে ইয়াত আগৰ যিসকল দাতাই মাটি দান কৰিছিলে, আগতে বিনামূলীয়াকৈ দান কৰিছিলে, এতিয়া মানে সেই মাটিখিনি তেখেতসকলে দান কৰিছিলে। এতিয়া আমি অকণমান মাটি স্কুলে নিজে কিনি লোৱাৰ সিদ্ধান্ত লৈছে। মোক কৈছিলে যে এই ক্ষেত্ৰত মই অকণ সহায় কৰি দিব লাগে, আৰু মই আজিৰ সভাখনত আপোনালোকৰ সকলোৰে সন্মুখত নকটানী স্কুলখনৰ আমাৰ যিখিনি মাটিৰ কাৰণে আপোনালোকে আগভাগ লৈ আছে, সেই মাটিখিনি কিনি দিবৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছোঁ। মই ইতিমধ্যে হেডছাৰৰ লগত কথাখিনি পাতিছোঁ, আৰু হেডছাৰক মই কিবা এটা আগতীয়াকৈ আগবঢ়াই দিছোঁ। বাকীখিনিও মই সোনকালে কৰি দিম। মুঠতে যিহেতু স্কুলখনৰ কাৰণে মাটিখিনি লাগে, স্কুলখনৰ কাৰণে মাটিখিনি পালে ভাল হ'ব। আৰু মই আশা কৰিম যে স্কুলখন আৰু শ্ৰীবৃদ্ধি হ'ব। আপোনালোকে চাগে নিশ্চয় দেখিছে যে এই কিছুদিনৰ ভিতৰত, মোৰ দিনত ধৰক মই যেতিয়া হাইস্কুলত পঢ়িছিলোঁ, তেতিয়া আমি প্ৰাইভেট স্কুল কি বস্তুটো চিনি পোৱা নাছিলোঁ। পাইছিলে নেকি বাৰু কোনোবাই? নাই, হয়নে? প্ৰাইভেট স্কুল মানে অকল ডন বস্কো কেইখন আছিলে। খ্ৰীষ্টান মিছনেৰী স্কুল কেইখনৰ বাহিৰে বেলেগ স্কুল আৰু আমি কোনো দেখা নাছিল, হয়নে? মানে ইয়াত কোনো প্ৰাইভেট স্কুল আছে। আমাৰ চকুৰ সন্মুখতে জামানাটো, জগতখন ইমান বদলি গ'ল যে এতিয়া স্কুল মানে প্ৰধান স্কুলখন হ'ল প্ৰাইভেট স্কুল। স্কুল মানে প্ৰধান স্কুলখন এতিয়া প্ৰাইভেট স্কুল। ইংৰাজী মিডিয়ামৰ স্কুলবিলাকো হ'ল, আৰু অসমীয়া মিডিয়ামৰ স্কুলো বহুত হৈ গ'ল। অসমীয়া মিডিয়ামৰ আমাৰ জাতীয় বিদ্যালয়, অসমীয়া মিডিয়ামৰ আমাৰ শংকৰদেৱ শিশু নিকেতন, আৰু ইংৰাজী মিডিয়ামৰতো কিমান বেলেগ বেলেগ নামৰ স্কুল আহিলে, আমিতো আৰু বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই। গতিকে মই ভাবোঁ যে আমি কথাটো সেইধৰণে অকণমান প্ৰত্যেকজন মানুহে বিবেচনা কৰি চোৱা দৰকাৰ। প্ৰত্যেকজন মানুহে দেই, আপুনি ভাবক যে এই স্কুলখন যিখনত আমি এতিয়া নীলমণি গগৈ ছাৰক বিদায় দিব খুজিছোঁ, সেই স্কুলখনৰ আপুনি খিৰিকীখন চাওক, সেই স্কুলখনৰ মজিয়াখন চাওক, আৰু শিৱসাগৰ টাউনৰ যিকোনো এখন প্ৰাইভেট স্কুলৰ আপুনি অৱস্থাটো চাওক। আজিৰ দিনলৈকে আমাৰ অসমৰ যিমান LP স্কুল আছে, LP স্কুলৰ ক্লাছ হয় 5টা নহ'লে 6টা, কিন্তু শ্ৰেণীকোঠা অকল এটা হলৰ ভিতৰত 5টা ক্লাছ বা 6টা ক্লাছ একেলগে পঢ়াই থাকে। আপুনি নিজেই ভাবক যে এইফালে নেওতা মুখস্থ কৰাই আছে, তাৰ কাষত সাহিত্য পঢ়িবলৈ দিছে, তাৰ পাছত অংক কৰাই আছে, তাৰ পাছত আকৌ কবিতা মুখস্থ কৰাইছে,
একেখন স্কুলতে এটা হলৰ ভিতৰত ইয়াতকৈ সৰু হল এটাৰ ভিতৰত 5টা ক্লাছ আৰু শিক্ষক আছে ম্যাক্সিমাম 2জন 5টা বা 6টা ক্লাছ শিক্ষক 2জন হল এটাই শ্ৰেণী তাত যিখন বেঞ্চত বহিছে সেই বেঞ্চখন অলপ এনেকে হিলি থকা লৰি থকা বেঞ্চ এটো হল আজিৰ দিনটো আমাৰ বিদ্যালয়বিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ বিপৰীতে এটা ল'ৰা জন্ম হৈ 2টা বছৰৰ পৰা মোবাইল ফোনটো টিভিলৈ আমেৰিকাত কেনেকুৱা ধৰণৰ খেল আছে আৰু আমেৰিকাত কেনেকুৱা ধৰণৰ স্কুল আছে সেইটো চাই থাকে মানসিকভাৱে আমেৰিকাখন দেখি আছে মানসিকভাৱে লণ্ডন দেখি আছে আৰু ঘৰৰ স্কুলখন আছে যিখন সেই স্কুলখনত বহিবলৈ বেঞ্চো নাই পঢ়াবলৈ টিচাৰো নাই ক্লাছৰুমো নাই ফেনো নাই ইণ্টাৰনেটো নাই একোৱেই নাই আৰু কি হৈছে সেই স্কুলত দেখিছে যে আগতে মই যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখন বন্ধ হ'ব যিখন স্কুলৰ পৰা মই প্ৰথম বৃত্তি পৰীক্ষা পাইছিলোঁ বৃত্তি LP স্কুল তাৰপিছত আকৌ ME বৃত্তি পাইছিলোঁ সেই স্কুলখন এতিয়া বন্ধ কৰে এতিয়া এই নকটনি হাই স্কুলখনত 3খন স্কুল যাবি তাৰপাছত এতিয়া সুধিব আপোনালোকক কেইদিনমানৰ পাছত আপোনালোকৰ ষ্টুডেণ্ট কিমান হ'ব কিন্তু মোক কওক যে নকটনি স্কুলৰ এই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰত মাক দেউতাকে ল'ৰা ছোৱালী পঢ়িবলৈ পঠিয়াই দিব নে ওচৰতে থকা প্ৰাইভেট স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোলৈ পঠিয়াই দিব সেইকাৰণে মই এবাৰ বিধানসভাত এখন দ্য আসাম কোৱালিটি এডুকেশ্যন বিল বুলি এখন বিল আনিছে আমাৰ বিধায়কবিলাকৰ কামটো হ'ল আইন আমি ৰচনা কৰোঁ লেজিসলেটৰ আমি আইন তৈয়াৰ কৰোঁ সেই আইন কাৰ্যকৰী কৰিব লাগে আপুনি সকলোৱে জানে এক্সিকিউটিভ মন্ত্ৰীসভা চিফ মিনিষ্টাৰ ব্যুৰ'ক্ৰেটছে আমি আইনখন বনাই দিওঁ আমাৰ মগজেদি বনোৱা আইনখনেৰে দেশখন চলে মই আইনখনত আনিছিলোঁ যে অসমৰ প্ৰত্যেকখন LP স্কুল এনেকুৱা হ'ব লাগিব যিখন LP স্কুলৰ এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা থাকিব এটা ক্লাছৰ কাৰণে এজন শিক্ষক মাষ্ট এটা ক্লাছৰ শ্ৰেণী কোঠাটো অলপ বহল আহল হ'ব লাগিব ফেন থাকিব লাগিব টয়লেটটো টাইলছ লগোৱা হ'ব লাগিব আৰু শিক্ষকজনক প্ৰত্যেকবাৰে গৰম বন্ধৰ সময়ত পৃথিৱীৰ আপ টু ডেট শিক্ষাটো ট্ৰেইনিং দি একদম পৃথিৱীৰ লেটেষ্ট শিক্ষা দিব পৰাকে কোৱালিফাই কৰি তুলিব লাগিব মই এতিয়াও আপোনালোকক কওঁ যেতিয়ালৈকে এই কামটো নকৰিম যেতিয়ালৈকে নকৰিম যে এখন LP স্কুলৰ এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা এটা ক্লাছৰ কাৰণে এজন টিচাৰ 5টা ক্লাছৰ কাৰণে 5জন টিচাৰ আৰু অফিচৰ কাম কৰিবৰ কাৰণে হেড টিচাৰ বেলেগ যেতিয়ালৈকে নহ'ব কোনো চৰকাৰী স্কুলে তাৰ মাজতে কষ্ট কৰি ভাল ল'ৰা ওলাব কিন্তু এভাৰে গোটেই চবকে ভাল কৰিবৰ কাৰণে যিটো ব্যৱস্থা হ'ব সেইটো কেতিয়াও নহ'ব এইকাৰণে আজিৰ দিনটোত আপোনালোকে নিশ্চয় জানে যে আজিৰ দিনটোত আধাতে স্কুল এৰা ইংৰাজীত ড্ৰপ আউট ৰেট বুলি কয় আধাতে স্কুল এৰা LP স্কুলৰ ভিতৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ আৰু আধাতে স্কুল এৰা সেকেন্ডাৰী স্কুলৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত অসম 3 নম্বৰ অকল আধাতে স্কুল এৰা নহয় আমাৰ মায়ে জন্ম দিয়ে মোক 10 দিন পেটত জন্মলৈ যে জন্ম দিয়ে জন্ম দিয়াৰ সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 আমাৰ হস্পিটেল আটাইতকৈ বেয়া আমাৰ খোৱা বোৱা আটাইতকৈ বেয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু বাচ্চা যে থাকে পেটত বাচ্চা হৈ এবছৰৰ ভিতৰত পৰা
তাৰমানে ইয়াত বাচ্চা পেটত জন্ম হৈয়ে হয় জন্ম হওঁতে নহ'লে কিছুদিনৰ ভিতৰতে মৰা বাচ্চাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত এতিয়া 6 নম্বৰ। তাৰমানে শিক্ষা আৰু স্বাস্থ্যত আমি লাৰু আলু অথচ চাৰিওফালে হুলস্থুল কৰি থাকে চৰকাৰে কি কৈছে মইতো আমাৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে এনেকুৱা লাগে যে মই অসমত আছো নে আমেৰিকাত আছো এনেকৈ ভাবি থাকো চবটো উন্নয়ন হৈ গ'ল নাই সেইকাৰণে মই আপোনালোকক সঁচাকৈ কৈছো মই কাকো কেয়াৰ কৰি কোৱা কথা মানুহ নহয় আপোনালোকে জানে মই চিএম সন্মুখত থাকিলে সেইটো কথা কওঁ বিধানসভাতে তেওঁ সন্মুখতে মই সেইখন বিল উঠাইছো যে আপুনি কি বিদ্যালয় কৰি ৰাখিছে আপুনি ইমান দিন 23 বছৰ এডুকেশ্যন মিনিষ্টাৰ হৈ থাকে আপোনাৰ স্কুল দুখন এবাৰ চাবলৈ যাওকচোন তো গতিকে মোৰ বেছি দীঘলীয়া মই নকৰোঁ সেইকাৰণে মই আপোনালোকক আকৌ এবাৰ কওঁ যে এই স্কুলখনৰ যিখিনি মাটি কিনিব লাগে এই মাটিখিনি মই আপোনালোকক ব্যৱস্থা কৰি দিম 7-10 দিন মানৰ ভিতৰত এইটো চব ঠিক হৈ যাব ইতিমধ্যে এটা ব্যৱস্থা মই কৰি দিছোঁ নীলমণি গগৈ ছাৰ আজি বিদায় ল'ব তেখেতে গোটেই জীৱন বিদ্যালয়ৰ কাৰণে দিলে ল'ৰা ছোৱালীক শিকোৱালে তেখেতৰ ল'ৰা ছোৱালী নিশ্চয় এতিয়া গুণী জ্ঞানীকৈ বহুত বেলেগ ঠাইত আছে মই এটাই খালি অনুৰোধ জনাওঁ যে মই চাগে আটাইতকৈ সুখী হ'লোহেঁতেন মই নিজেও শিক্ষক হ'বলৈ পোৱা হ'লে মোৰ মা দেউতাই অৱশ্যে মোৰ ককাইদেৱে মোক DC বা SP হ'বৰ কাৰণে যত্ন লৈছিলে কিন্তু মোৰ মন আছিলে টিচাৰ হোৱাৰ আৰু এতিয়া সৰুকৈ গেলাখনত এতিয়া গেলাখনত আছে কেতিয়া কোনদিনা এৰিও লাগি থাকে এই গেলাখনত কিন্তু মই আপোনালোকক এটাই কথা কওঁ আমি অসমৰ বিদ্যালয়ৰ মানচিত্ৰ বদলাব লাগে মোৰ ল'ৰাটোক আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ল'ৰাটোক যিখন স্কুলত পঢ়াইছো এনেকুৱা স্কুল প্ৰত্যেকখন অসমৰ স্কুল কৰিব লাগে প্ৰত্যেকখন স্কুল অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত যিখন স্কুল বনাইছে প্ৰাইভেট স্কুল বনাইছে সেইখনৰ নাম বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল সেইখনেই অসমৰ একমাত্ৰ IB স্কুল IB মানে ইণ্টাৰনেশ্যনেল বৰ্ডৰ স্কুল ৱৰ্ল্ড ক্লাছ স্কুল আৰু আমাৰ LP স্কুলখন ৱৰ্ল্ডৰ আটাইতকৈ তলৰ স্কুল আৰু তেখেতৰ প্ৰাইভেট স্কুলখন অসমৰ আৰু ৱৰ্ল্ডৰ 1 নম্বৰ স্কুল এইটোৱে আমাৰ ডিফাৰেঞ্চ আমি বদলাব লাগিব দেশ বদলাব লাগিব আৰু তাৰ কাৰণে তেনেকুৱা ধৰণে কাম কৰিব লাগিব অকল কথা ক'লে নহয় মই এইখিনি কথা কৈয়ে নীলমণি গগৈ ছাৰক তেখেতক মই আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা অভিনন্দন জনাইছোঁ আমাৰ বিশিষ্ট মুখ্য অতিথিকে ধৰি সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত উপস্থিত থকাৰ কাৰণে কিন্তু আমাৰ গাৰ্জেনবিলাকৰো বহুত ডাঙৰ দায়িত্ব থাকে আমাৰ গাৰ্জেনবিলাকক খা খবৰ নাথাকেই বাৰু গাৰ্জেনবিলাকৰ আমাৰ খা খবৰটো কম প্ৰাইভেট স্কুলবিলাকক খা খবৰটো থাকে ল'ৰা ছোৱালীকেইটাক লৈ ওচৰত গৈ স্কুলখনৰ কাষতে মাকবিলাকে ৰৈ থাকে চৰকাৰী স্কুললৈ নাহে মইতো ক'বলৈ বেয়া পাওঁ মানে মই গোটেই জীৱনটো এইবিলাকতে লাগি থাকিলোঁ মই বেছি দীঘলীয়া নকৰোঁ এইখিনি কথা কৈয়ে আকৌ এবাৰ এই বিধায়ক সভাখনত চাগে মোৰ কথাকেইটা বৰ বেছি প্ৰাসংগিক নহয় কিন্তু বিদ্যালয় শিক্ষাবিলাক ক'লৈ গৈ আছে এবাৰ চাওকচোন ক'লৈ গৈ আছে মই এইটো মনত ৰাখক যে মোৰ ল'ৰাটোৱে 2 বছৰ হৈ প্ৰথম মোবাইল চুইছিলে সি আমেৰিকাৰ ল'ৰা এটাৰ লগত ঐ তহঁতি যে ভাইটি হ ঐ বেটা হ তহঁতি যে মোবাইলটো চুই থাক কি কৰ মোবাইলটো চা মোবাইলটো 2টা কাম এটা হ'ল মোবাইলটো টিপি অকল খেল খেলি থাকিব পাৰি সেইটো ভাল কথা খেল খেলিবই লাগিব কিন্তু লগতে এই মোবাইলটো লগাই লৈ কেতিয়াবা কি কৰিব লাগে আমেৰিকাৰ বন্ধু এজনৰ লগত ইংৰাজীত কথা পাতি থাকিব লাগে দিল্লীৰ বন্ধু এজনৰ লগত ইয়াত মোবাইলত গ্ৰুপ আছে ধেৰ বন্ধুৰ লগত কথা পতা সেই গ্ৰুপত সোমাই লৈ হিন্দী ভাষাত দিল্লীৰ ল'ৰাজনৰ লগত কথা পাতি থাকিব লাগে মোৰ ল'ৰা জাতীয় বিদ্যালয়ত পঢ়িছিলে কিন্তু মোৰ ল'ৰাই ইংৰাজী শিকিছে কমপ্লিটলি এই মোবাইলত আৰু যিটো ইংৰাজী কয় আমেৰিকাৰ ল'ৰা বা ইংলেণ্ডৰ ল'ৰাই যেনেকৈ ইংৰাজী কয় তেনেকৈ কয় কেলে
বেলেগ একো আমি সুবিধা দিয়া নাই অকল এই মোবাইলত যে ব্যৱহাৰ কৰে মোবাইলটো অকল খেলিবৰ কাৰণে ব্যৱহাৰ কৰি নাথাকে ৰাতি হ'লে মানে সি গোটেই ইণ্টাৰনেশ্যনেল তাৰ বন্ধুবিলাকৰ লগত ইংৰাজীত কথা পাতে যিকোনো কথা তাৰ দেশৰ কথা আমাৰ দেশৰ কথা কাজিয়াৰ কথা ভাল কথা বেয়া কথা প্ৰেমৰ কথা সব কথা পাতে হে বুজিছানে নাই তোমালোকে মোবাইলটোত অকল গেম খেলিলে নহ'ব গেমো খেলা কিন্তু এই মোবাইলটো লৈ মাজে মাজে তোমালোকে ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডবিলাকৰ লগত ইংৰাজীত কথা পাতিবা দিল্লী বা গুজৰাট বা হাৰিয়ানাৰ ল'ৰাটাৰ লগত হিন্দীত কথা পাতিবা ৰাজস্থানৰ কি চলি আছে এইবিলাক কথা পাতিবা পুনৰ হে তেতিয়া ভয়টো ভাগিব আৰু ভয়টো ভাগিলে তোমালোকে ধুনীয়া ইংৰাজী ক'ব পাৰিবা হিন্দী ক'ব পাৰিবা দেই এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম